ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA ফাৰ্ষ্ট চেমৰ প্ৰিভিয়াছ ইয়াৰ 2023 ফাউণ্ডেশ্যন অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স কুৱেশ্যন পেপাৰখন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ হৈছে নিৰ্দেশনা অনুসৰি নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এইটো হৈছে কোনটো লেটিন শব্দৰ পৰা লাইব্ৰেৰী শব্দটো উদ্ভৱ হৈছে। বিটো হৈছে ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়। সিটো হৈছে প্ৰতি বছৰে কোন তাৰিখে বিশ্ব গ্ৰন্থ দিৱস পালন কৰা হয়। ডিটো হৈছে ইউনেস্কোৰ সম্পূৰ্ণ ৰূপ লিখা। ইটো হৈছে কোন চনত দ্য 5 লছ অফ লাইব্ৰেৰী সায়েন্স কিতাপখন প্ৰথম প্ৰকাশিত হৈছিল। 2 নম্বৰ নিম্নলিখিত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। এইটো হৈছে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানৰ সংজ্ঞা দিয়া। বিটো হৈছে ডক্টৰ S.R. ৰংগনাথনৰ দ্বাৰা লিখা দুখন কিতাপৰ নাম লিখা। সিটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল। ডিটো হৈছে মহাবিদ্যালয় গ্ৰন্থাগাৰৰ যিকোনো দুটা উদ্দেশ্য লিখা। ইটো হৈছে কোনে আৰু কেতিয়া গ্ৰন্থাগাৰ বিজ্ঞান শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। এফটো হৈছে বৃত্তি বুলিলে কি বুজা সংজ্ঞা দিয়া। জিটো হৈছে আন্তৰ্জাতিক পৰ্যায়ৰ যিকোনো দুটা গ্ৰন্থাগাৰৰ সংস্থাৰ নাম লিখা। এইচটো হৈছে কোনে আৰু কেতিয়া গ্ৰন্থাগাৰ বিজ্ঞানৰ প্ৰথম বিদ্যালয় স্কুল অফ লাইব্ৰেৰী ইকনমি প্ৰতিষ্ঠা কৰিছিল। আইটো হৈছে গ্ৰন্থাগাৰ বিজ্ঞানৰ ওপৰত লিখা প্ৰথম পাঠ্যপুথিখনৰ নাম কি আছিল আৰু কিতাপখনৰ লেখকৰ নাম লিখা। জেটো হৈছে কেতিয়া আৰু কোন বিশ্ববিদ্যালয়ৰ দ্বাৰা গ্ৰন্থাগাৰ বিজ্ঞান আৰু তথ্য বিজ্ঞান বিষয়কেইটা একত্ৰিত কৰা হৈছিল। 3 নম্বৰ হৈছে নিম্নলিখিত যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। এইটো হৈছে আমাৰ সমাজত গ্ৰন্থাগাৰৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা। বিটো হৈছে গ্ৰন্থাগাৰৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান কি, ইয়াৰ উপাদান আৰু উদ্দেশ্যবোৰ বৰ্ণনা কৰা। সিটো হৈছে গ্ৰন্থাগাৰৰ বিকাশত এনকেচিৰ ভূমিকা লিখা। ডিটো হৈছে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান পেছাদাৰীসকলৰ প্ৰকাৰবোৰ কি, উদাহৰণৰ সৈতে বৰ্ণনা কৰা। ইটো হৈছে এজন গ্ৰন্থাগাৰিকৰ শৈক্ষিক স্থিতি সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা। এফটো হৈছে নিম্নলিখিতবোৰৰ যিকোনো দুটা চমু টোকা লিখা। প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস, দ্বিতীয়টো হৈছে লাইব্ৰেৰী অফ কংগ্ৰেছ, তৃতীয়টো হৈছে ৰাষ্ট্ৰীয় পুথিভঁৰালৰ সপ্তাহ। জিটো হৈছে বৃত্তি হিচাপে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান ব্যাখ্যা কৰা। এইচটো হৈছে RRRLFৰ ওপৰত এটা চমু টোকা লিখা। 4 নম্বৰ হৈছে নিম্নলিখিত প্ৰশ্নবোৰৰ যিকোনো এটা লিখা। এইটো হৈছে গ্ৰন্থাগাৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰকাৰবোৰ বৰ্ণনা কৰা। বিটো হৈছে ভাৰতত গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান শিক্ষাৰ বিৱৰণ চমুকৈ লিখা বৰ্ণনা কৰা। সিটো হৈছে অন্যান্য বিষয়ৰ সৈতে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানৰ সংযোগ আলোচনা কৰা আৰু যিকোনো 5টা বিষয়ৰ উদাহৰণ দি বৰ্ণনা কৰা। ডিটো হৈছে নিম্নলিখিতবোৰৰ যিকোনো দুটা চমু টোকা লিখা। প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় পুথিভঁৰাল, দ্বিতীয়টো হৈছে ইউনেস্কো, তৃতীয়টো বিদ্যালয়ত গ্ৰন্থাগাৰ। ধন্যবাদ।